নমস্কাৰ, ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিশুসকলৰ সহায়ক হোৱাকৈ কেইবাটাও এছাইনমেণ্টৰ প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰি আহিছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ জুলাই 2024 এডুকেশ্যন এছাইনমেণ্টৰ প্ৰশ্নৰ উত্তৰ সম্পৰ্কে। আজি এডুকেশ্যন এছাইনমেণ্টৰ প্ৰথম প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। এই এছাইনমেণ্টটো বহুকেইজন ভিউৱাৰ্ছৰ অনুৰোধ মৰ্মে আমি আজি প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'সমূহ চাই কিন্তু লাইক নকৰে। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়াহে আমি পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰিবৰ কাৰণে উৎসাহ পাওঁ। গতিকে চাওঁ আহকচোন আজি এডুকেশ্যন এছাইনমেণ্টৰ প্ৰথম প্ৰশ্নটি কেনেকৈনো প্ৰস্তুত কৰিছোঁ। এডুকেশ্যন এছাইনমেণ্টৰ 1 নম্বৰ প্ৰশ্নটি আছিল, বৰ্তমান সময়ত বৃত্তিমুখী শিক্ষাৰ ওপৰত কিয় ইমান গুৰুত্ব আৰোপ কৰা হৈছে? উত্তৰ, বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষাৰ লক্ষ্য ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে। শিক্ষাৰ এই পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক দক্ষতা আৰু প্ৰশিক্ষণ প্ৰদান, নিৰ্দিষ্ট উদ্যোগৰ বাবে নিজকে প্ৰস্তুত কৰাৰ গুৰুত্ব আৰোপ কৰে। আজিৰ দ্ৰুতগতিত বৃদ্ধি হোৱা প্ৰযুক্তিচালিত পৃথিৱীখনত বৃত্তিমূলক শিক্ষা কেইবাটাও কাৰণত অতি গুৰুত্বপূৰ্ণ। তেনে কাৰণ কিছুমান তলত আলোচনা কৰা হ'ল। শিক্ষাৰ্থীসকলক কৰ্মজীৱনৰ বাবে প্ৰস্তুত কৰা। ব্যৱহাৰিক দক্ষতা, বৃত্তিমূলক শিক্ষাই শিক্ষাৰ্থীসকলক হাতেকামী প্ৰশিক্ষণ প্ৰদান কৰে, যাৰ ফলত শিক্ষাৰ্থীসকলে কৰ্মজীৱনৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে প্ৰযোজ্য ব্যৱহাৰিক দক্ষতা বিকাশ কৰিব পাৰে। উদ্যোগৰ প্ৰাসংগিকতা, বৃত্তিমূলক শিক্ষাৰ শিক্ষণ প্ৰণালী প্ৰায় উদ্যোগসমূহৰ সহযোগত প্ৰস্তুত কৰা হয়, যাতে শিক্ষাৰ্থীসকলে নিয়োগকৰ্তাৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব পাৰে। চাকৰিৰ বাবে প্ৰস্তুতি, বৃত্তিমূলক শিক্ষাই ছাত্ৰ-ছাত্ৰীক অথবা শিক্ষাৰ্থীসকলক কোনো কামত নিয়োজিত হোৱাত প্ৰথম পৰ্যায়ৰ পৰাই প্ৰস্তুত কৰি তোলে, যাৰ ফলত পিছৰ পৰ্যায়ত অতিৰিক্ত প্ৰশিক্ষণ বা চাকৰিৰ সময়ত শিক্ষণৰ প্ৰয়োজনীয়তা হ্ৰাস পায়। দক্ষতাৰ ব্যৱধান আৰু নিবনুৱা সমস্যাৰ সমাধান। দক্ষতা বিকাশ, বৃত্তিমূলক শিক্ষাই উদ্যোগসমূহৰ প্ৰয়োজন অনুসৰি শিক্ষাৰ্থীসকলক দক্ষতা বিকাশত সহায় কৰে, যাৰ ফলত উদ্যোগসমূহত কোনো কৰ্মত শিক্ষাৰ্থীসকলে নিজকে নিয়োজিত কৰিবলৈ সুবিধা হয়। নিয়োগৰ সুযোগ, বৃত্তিমূলক প্ৰশিক্ষণে শিক্ষাৰ্থীসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰে, নিবনুৱাৰ হাৰ হ্ৰাস কৰে আৰু শিক্ষাৰ্থীসকলক যিকোনো চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাত সহায় কৰে। অৰ্থনৈতিক বৃদ্ধি, দক্ষতাৰ ব্যৱধান দূৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰাসংগিক প্ৰশিক্ষণ প্ৰদান কৰি বৃত্তিমূলক শিক্ষাই অৰ্থনৈতিক বৃদ্ধি আৰু বিকাশত অৰিহণা যোগায়। উদ্যোগীকৰণ আৰু উদ্ভাৱনক প্ৰসাৰ কৰা। উদ্যোগীকৰণৰ দক্ষতা, বৃত্তিমূলক শিক্ষাই উদ্যোগীকৰণক উৎসাহিত কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান বিকাশ কৰিব পাৰে। উদ্ভাৱক, বৃত্তিমূলক প্ৰশিক্ষণে উদ্ভাৱনক প্ৰসাৰ কৰে, কিয়নো ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক সমস্যাত তাত্ত্বিক জ্ঞান প্ৰয়োগ কৰিবলৈ শিকে আৰু সৃষ্টিশীল সমাধান বিকশিত কৰিবলৈ শিকে। ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশ, বৃত্তিমূলক শিক্ষাই ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশতো সহায় কৰে, কিয়নো উদ্যোগীসকলক তেওঁলোকৰ ঔদ্যোগিক কাম-কাজত সফলতা আনিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু প্ৰশিক্ষণ প্ৰদান কৰে। অৰ্থনৈতিক বৃদ্ধি কৰা, কৰ্মশক্তিৰ বিকাশ, বৃত্তিমূলক শিক্ষাই কৰ্মশক্তিৰ বিকাশত অৰিহণা যোগাই অৰ্থনৈতিক বৃদ্ধিত সহায় কৰে
আৰু উদ্যোগসমূহক দক্ষ আৰু দক্ষ কৰ্মশক্তি প্ৰদান কৰে। উৎপাদনশীলতা বৃদ্ধি। বৃত্তিমূলক প্ৰশিক্ষণে উৎপাদনশীলতা বৃদ্ধি কৰে, ব্যক্তি আৰু উদ্যোগ উভয়কে উপকৃত কৰে। প্ৰতিযোগিতামূলক ক্ষমতা। বৃত্তিমূলক শিক্ষাই প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত শিক্ষাৰ্থী বা উদ্যোগসমূহে বিশ্ব বজাৰত অধিক ফলপ্ৰসূভাৱে বৃত্তিমূলক প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাত সহায়ক হয়। ব্যক্তিগত বৃদ্ধি আৰু বিকাশত সহায় কৰা। আত্মবিশ্বাস গঢ়ি তোলা। বৃত্তিমূলক শিক্ষাই আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে, কিয়নো ছাত্ৰ-ছাত্ৰীসকলে নিজকে নতুন দক্ষতাৰে বিকাশ কৰাত সহায় হয়। ব্যক্তিগত কৰ্মজীৱন উন্নতি। বৃত্তিমূলক প্ৰশিক্ষণে ব্যক্তিগত কৰ্মজীৱন উন্নতিৰ বাবে এক ভেটি প্ৰদান কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে অধিক শিক্ষা গ্ৰহণ কৰিব পাৰে বা কৰ্মজীৱনত আগবাঢ়িবলৈ সুবিধা হয়। ব্যক্তিগত পূৰ্ণতা। বৃত্তিমূলক শিক্ষাই ব্যক্তিগত পূৰ্ণতাক গুৰুত্ব আৰোপ কৰে, যাৰ ফলত শিক্ষাৰ্থীসকলে তেওঁলোকৰ কোনো নিৰ্দিষ্ট কামৰ প্ৰতি থকা আগ্ৰহ আৰু উৎসাহেৰে মন পছন্দৰ কৰ্মজীৱন গঢ়িব পাৰে। এনেদৰে বিশ্লেষণ কৰি ক'ব পাৰি যে বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। ই শিক্ষাৰ্থীসকলক ব্যৱহাৰিক দক্ষতা আৰু প্ৰশিক্ষণ প্ৰদান কৰে, কৰ্মত নিয়োগ হোৱাৰ বাবে প্ৰস্তুত কৰে, দক্ষতাৰ ব্যৱধান আৰু নিবনুৱা সমস্যাৰ সমাধান কৰে, ঔদ্যোগিকৰণ আৰু উদ্ভাৱনক প্ৰসাৰিত কৰে, অৰ্থনৈতিক বৃদ্ধি কৰে আৰু ব্যক্তিগত বৃদ্ধি আৰু বিকাশত সহায় কৰে। কৰ্মজীৱনত ছাত্ৰ-ছাত্ৰীসকলক সফলতা লাভ কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু প্ৰশিক্ষণ প্ৰদান কৰাত বৃত্তিমূলক শিক্ষাই ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি আমি এডুকেশ্যন এছাইনমেণ্টৰ ১ নম্বৰ প্ৰশ্নৰ উত্তৰটো আলোচনা কৰিলোঁ। পৰৱৰ্তী অৰ্থাৎ ২ নম্বৰ কুৱেশ্যনৰ এনচাৰ পাবৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি ভিডিঅ' প্ৰেৰণ কৰাৰ লগে লগে আপোনালোকৰ তালৈ ন'টিফিকেশ্যন যায়। আমি অতি সোনকালে এই এছাইনমেণ্টটোৰ পৰৱৰ্তী প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ।